ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগত জনাইছো। আজি গুণোৎসৱৰ পঞ্চম ৰাউণ্ডৰ প্ৰথম দিনৰ এখন প্ৰশ্ন কাকত আমি আলোচনা কৰিম। ক্লাছ 6ৰ সোশিয়েলৰ প্ৰশ্ন 79ৰ পৰা আৰম্ভ হৈছিল। তো প্ৰথম প্ৰশ্নটো দিছে আদিম মানুহে মূলতঃ কিহৰ সন্ধানত প্ৰায় এঠাইৰ পৰা আন এঠাইলৈ ঘূৰি ফুৰিবলগীয়া হৈছিল। তোমালোকে নিশ্চয় এই প্ৰশ্নটোৰ উত্তৰ জানা। খাদ্যৰ সন্ধানত। কম্পাছ কিয় ব্যৱহাৰ কৰা হয়? দূৰত্ব জুখিবলৈ, প্ৰচলিত চিহ্ন চিনাক্ত কৰিবলৈ নে দিশ নিৰ্ণয় কৰিবলৈ? অপশ্যন চি টো হ'ব শুদ্ধ উত্তৰ। 81 নম্বৰ কুৱেশ্যনটোত দিছে তলত দিয়া ৰংসমূহে মানচিত্ৰ এখনত কি কি তথ্য বুজাই মিলোৱা। পানী বুজাবলৈ নীলা ৰঙৰ ব্যৱহাৰ কৰা হয়। নিম্ন সমভূমিৰ বাবে সেউজীয়া ৰং ব্যৱহাৰ হয়। পাহাৰ পৰ্বতৰ বাবে ডাঠ মুগা ৰং আৰু মালভূমিৰ বাবে হালধীয়া ৰং ব্যৱহাৰ কৰা হয়। অপশ্যন এ দিয়া আছে, সেই মিলোৱা হিচাপত তাত দি থোৱা আছে অপশ্যন এ। অপশ্যন এটোৱে হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 82 দিছে আমাৰ দেশৰ সাংবিধানিক মুৰব্বীগৰাকী কোন? ৰাষ্ট্ৰপতি। গতিকে শুদ্ধ উত্তৰটো হ'ব ৰাষ্ট্ৰপতি, অপশ্যন এ। আদিম মানুহে কেতিয়াৰ পৰা স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল? যেতিয়াই খেতি কৰা আৰম্ভ কৰিছিল তাৰ পিছৰ পৰাই তেওঁলোকে স্থায়ীভাৱে থাকিবলৈ লৈছিল। কুৱেশ্যন নম্বৰ 84ত মাপনি বা স্কেলৰ ব্যৱহাৰ কোনটো বিকল্পত দেখা পোৱা নাযায়? অপশ্যন ডি টো হ'ব সেই বিকল্পটো যিটোত মাপনি বা স্কেল ব্যৱহাৰ কৰা নহয়। টুন্দ্ৰা অঞ্চলত বাস কৰা এস্কিম'সকলে কিহেৰে ঘৰ সাজে? বৰফৰ টুকুৰাৰে। নৌকা গৃহৰ ব্যৱহাৰ কোন ঠাইত দেখা যায়? কাশ্মীৰত। বৰ্তমান অসমত বিধানসভাৰ আসনৰ সংখ্যা কিমান? 126। ভাৰতীয় সংবিধান অনুসৰি ভোটদানৰ ন্যূনতম বয়স কিমান? 18 বছৰ, অপশ্যন ডি। বুধ গ্ৰহৰ উপগ্ৰহৰ সংখ্যা কিমান? 0। শ্ৰেণীকোঠাত শিক্ষকে তলৰ কোনবিধ শৈক্ষিক প্ৰযুক্তিৰ সহায়ত পাঠদান কৰে? অপশ্যন এ প্ৰজেক্টৰটো হ'ব শুদ্ধ উত্তৰ। 91 নম্বৰ কুৱেশ্যনটোত আছে কোন তিনিখন গ্ৰন্থৰ সমষ্টিয়েই হ'ল ত্ৰিপিটক? মোৰ মতে শুদ্ধ উত্তৰটো হ'ব লাগে বি। তোমালোকে এবাৰ এই উত্তৰটো শুদ্ধ হয়নে নহয় কিতাপত চাবাচোন। ধৰ্মৰ পৃষ্ঠপোষকতা কৰা ৰজাসকল কোন আছিল? এই সম্পৰ্কে মোৰ অলপো জ্ঞান নাই। বৌদ্ধ ধৰ্মৰ পৃষ্ঠপোষকতা কৰা ৰজাসকল কোন আছিল? অপশ্যনবোৰ দিয়া আছে, তোমালোকে কিতাপত এইটো চাই লৈ উত্তৰটো বিচাৰি ল'বা। তলত উল্লেখ কৰা কোনবিধ কেঁচা সামগ্ৰীৰ পৰা কাগজ প্ৰস্তুত কৰা হয়? কাঁহ, প্লাষ্টিক, চূণশিল, বাঁহ। ডি অপশ্যনটো হ'ব শুদ্ধ। কুৱেশ্যন নম্বৰ 94 গোলক এটা আঁকি থোৱা আছে। গোলকৰ একেবাৰে মাজত আঁচ এডাল দি থোৱা আছে। এই ৰেখাডাল চিনাক্ত কৰিব দিছে। এইডাল বিষুৱ ৰেখা। অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ। অসম পৃথিৱীৰ কোনটো গোলাৰ্ধত অৱস্থিত? উত্তৰ গোলাৰ্ধত নে দক্ষিণ গোলাৰ্ধত অৱস্থিত ক'ব লাগে। তোমালোকে নিশ্চয় জানা। উত্তৰ গোলাৰ্ধ হ'ব নে দক্ষিণ গোলাৰ্ধ হ'ব সেইটো লিখিব লাগে। তো তোমালোকে সদায় মনত ৰাখিবা আমি উত্তৰ গোলাৰ্ধত আছোঁ। বৰ্তমান ভাৰতবৰ্ষৰ ৰাজ্যৰ সংখ্যা কিমান? বৰ্তমান ভাৰতৰ ৰাজ্য সংখ্যা হ'ল 28খন। আদিম মানুহৰ প্ৰথম উল্লেখনীয় আৱিষ্কাৰটো কি? জুই। আদিম মানুহে যাতায়াত আৰু বয়-বস্তু কঢ়িয়াবৰ বাবে কিহৰ ব্যৱহাৰ কৰিছিল? পাৰ চৰাই, জীৱ-জন্তু, ঠেলাগাড়ী, ট্ৰাক। জীৱ-জন্তু।
আৰু কেইখনমান প্ৰশ্ন আলোচনা কৰিম বুলি মই তোমালোকক প্ৰতিশ্ৰুতি দিলোঁ। পঢ়ি যাবা আৰু শিকি যাবা। থেংক ইউ।